নমস্কাৰ আজি ব্যতিক্ৰম লৈ আছো মই শান্তনু মহন্তই ৰাজ্যৰ ভিন্ন প্ৰান্তত 14টা লোকসভা সমষ্টিৰ প্ৰতিটো সংসদীয় সমষ্টিৰ জিলাই জিলাই আমি জনমত সংগ্ৰহ কৰি গৈছো অনাগত নিৰ্বাচন সম্পৰ্কে ৰাইজে কোনবোৰ বিষয়ক ইস্যু হিচাপে গণ্য কৰিছে কি ধৰণৰ প্ৰাৰ্থী ৰাইজে বিচাৰিছে পূৰ্বৰ পাৰ্টিসমূহৰ 5 বছৰৰ হিচাপ নিকাছো সমান্তৰালভাৱে চলিছে আমি আপোনালোকক দেখুৱাই গৈছিলো উজনি নামনি মধ্য অসম কেবাটো প্ৰান্তৰ সংসদীয় লোকসভা সমষ্টিসমূহ প্ৰতিদিনেই আমি এটা সংসদীয় লোকসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলত উপস্থিত হৈছিলো ৰাইজৰ মাজত গৈ তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ উৎসাহ উদ্দীপনা হতাশা লগতে সাধাৰণ যিসকল ভোটাৰ আছে ৰাজনৈতিক অৰাজনৈতিক দলৰ প্ৰতিনিধি আছে সকলোৰে মতামত লবলৈ চেষ্টা কৰিছিলো গতিকে ষ্টুডিঅত কেৱল প্ৰবক্তাসকলৰ সৈতেই নহয় আমি ৰাইজৰ মাজত গৈ ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলো আজিও ব্যতিক্ৰম নহয় আজিৰ ব্যতিক্ৰমত আমাৰ লগত উপস্থিত আছে আমাৰ সহযোগী সম্পাদক কুমাৰজিৎ শৰ্মা আৰু আজিৰ ব্যতিক্ৰমৰ স্থলী হৈছে বটদ্ৰুৱা বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ইয়াৰ পূৰ্বে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল বটদ্ৰুৱা সমষ্টি কুমাৰজিৎ শৰ্মাকো আমি পাই থাকিম লাইনত কুমাৰজিৎ শৰ্মাক পাইছো কুমাৰজিৎ শৰ্মাৰ সৈতে দল সংগঠনৰ প্ৰতিনিধি আছে গতিকে মই বটদ্ৰুৱাৰ কথা যেহেতু উল্লেখ কৰিছিলো বটদ্ৰুৱা পূৰ্বে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বটদ্ৰুৱা এতিয়া নগাঁও লোকসভা সমষ্টিৰ অধীনলৈ আহিছে নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ এইবাৰ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছে টিকট প্ৰক্ষেপ নকৰিব বুলি চৰ্চা চলি আছে প্ৰদ্যুৎৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে গৌৰৱ গগৈ কিন্তু প্ৰদ্যুৎ বৰদলৈ আজি কিছু সময় পূৰ্বে স্পষ্ট কৰি দিছে যে নগাঁৱত যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনে প্ৰেক্ষাপটত অইন কোনো সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰে চৰ্চা এই ধৰণেও আছে প্ৰদ্যুৎ বৰদলৈক অৱশেষত নগাঁৱৰ পৰা বিজেপিয়ে টিকট দিব নেকি এই ধৰণৰ যিসমূহ ৰাজনীতিত চৰ্চা চলি আছে নেতৃত্বৰ মাজত চৰ্চা চলি আছে এই চৰ্চাসমূহে তৃণমূল পৰ্যায়ত কি প্ৰভাৱ পেলাইছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মীসকলে আসলতে গৌৰৱ গগৈক বিচাৰে নে প্ৰদ্যুৎ বৰদলৈক বিচাৰে বিজেপিৰ কৰ্মীসকলে কাক বিচাৰে কেনেকুৱা প্ৰতিনিধি বিচাৰে নগাঁও এইবাৰ কংগ্ৰেছৰ বা বিৰোধী ঐক্যৰ হাতত থাকিব নে নগাঁও সমষ্টি পুনৰ বিজেপিৰ হাতলৈ আহিব বা বিজেপিৰ ঐক্যজোঁটৰ হাতলৈ আহিব মিত্ৰজোঁটৰ পক্ষলৈ আহিব এনেবোৰ প্ৰশ্ন আছে প্ৰসংগ আছে বটদ্ৰুৱাৰ বিধায়িকা হৈছে কংগ্ৰেছৰ শিৱামণি বৰা গতিকে বিধায়িকাৰ বিৰুদ্ধেও স্থানীয় অভাৱ অভিযোগ থাকিব পাৰে আমি সবিয়ে জনাবলৈ লৈ যাব বিচাৰিছো আপোনালোকক বটদ্ৰুৱালৈ উপস্থিত আছে এই মুহূৰ্তত কুমাৰজিৎ শৰ্মা সহযোগী সম্পাদক কুমাৰজিৎ শৰ্মা আপোনাৰ ওচৰলৈ আহিছে নিশ্চয়কৈ শান্তনু মহন্ত এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ বটদ্ৰুৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দেখা গৈছে যে বটদ্ৰুৱা সমষ্টিৰ যথেষ্ট পৰিৱৰ্তন হৈছে আগতে এওঁলোক আছিল কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু এতিয়া এওঁলোক আহিছে নগাঁও লোকসভালৈ আৰু ডাঙৰ কথা হ'ল যে এই বটদ্ৰুৱা সমষ্টিটোৰ পৰিৱৰ্তন হ'ল যথেষ্ট ইয়াত নগাঁও বটদ্ৰুৱা হ'ল আৰু এই বটদ্ৰুৱাক বৰ্তমান প্ৰতিনিধিত্ব কৰিছে কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই আৰু ইয়াৰ সাংসদগৰাকীও হ'ল কংগ্ৰেছৰ মই পূৰ্বৰ কথা কৈছোঁ সাংসদগৰাকী হ'ল গৌৰৱ গগৈ মই আমচুৰ প্ৰতিনিধিক সুধিব খুজিছোঁ যে আপোনালোকে আমচুৰ প্ৰতিনিধি এগৰাকী মোৰ লগত আছে যে আপোনালোকে গৌৰৱ গগৈ যি কাম কাজ কৰিলে সেই কাম কাজক লৈ সন্তুষ্টনে হয় পোনপ্ৰথমে মই এনবি নিউজৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বটদ্ৰুৱা অঞ্চলত বা ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এনে এটি অনুষ্ঠান আয়োজন কৰাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাটো হ'ল অকল গৌৰৱ গগৈ নহয় আজি যদি আপুনি পূৰ্বৰ পৰা চাব যায় ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছত আজি আমি ভৰি দিছোঁ বা ৭৫ বছৰ পিছত আজি আমি ভৰি দিছোঁ গতিকে বিশেষকৈ আমি যদি ক'ব যাওঁ সংখ্যালঘুসকলক লৈ বিভিন্ন ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰি গৈছে প্ৰতিটো ৰাজনৈতিক দলে কিন্তু সংখ্যালঘুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আজি আপুনি ক'ব যদি যায় গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ এজন দক্ষ হ'ব পাৰে বহুতে ক'ব পাৰে দক্ষ আপোনাৰ MP এজন কিন্তু আমি যদি দেখিব বিচাৰোঁ আমি যদি ক'ব বিচাৰোঁ যে উন্নয়নৰ ক্ষেত্ৰত কিন্তু তেওঁ এটা ফুপুৰা স্বৰূপ দেখাই থৈ গৈছে আমাৰ কলিয়াবৰ সমষ্টিত আপুনি লক্ষ্য কৰিব প্ৰায় 7 লাখ মানে প্ৰায় 8 লাখ ভোটত তেওঁ জয়যুক্ত হৈছে আৰু আমি বিশেষকৈ মাইনৰিটিও যিকেইটা সমষ্টি আছে সেই মাইনৰিটি সমষ্টিবিলাকৰ পৰা তেখেতক কিন্তু যথেষ্ট সংখ্যক ভোট দিয়া হৈছিলে কিন্তু সেই অনুপাতে তেখেতে আমাক এটা বিগ জিৰ' এটা উন্নয়ন দিছে বুলি মই অনুভৱ কৰিছোঁ তেখেতক আহ্বান জনাইছোঁ আগন্তুক দিনত যদি তেখেতে আমাৰ বৰ্তমান নগাঁও লোকসভা সমষ্টি হ'ব
নগাঁও লুকুৱাবা সমষ্টিত তেখেতৰ নামটো চৰ্চাত আহি আছে গতিকে মই আমচুৰ এজন প্ৰতিনিধি হিচাপে তেখেতক মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ আপুনি সমষ্টিত অহাৰ পূৰ্বে আপুনি সমষ্টিখনৰ কি উন্নয়ন কৰিছে সেই উন্নয়নৰ এটা তালিকা বনাই আপুনি সমষ্টিত প্ৰৱেশ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ নিশ্চয় মই কংগ্ৰেছৰ প্ৰতিনিধি আছে নিশ্চয় কংগ্ৰেছৰ প্ৰতিনিধি আমচুৰ প্ৰতিনিধিগৰাকীয়ে যিটো তথ্য দিছে সম্পূৰ্ণ ৰাইজক ভুল তথ্য দিছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া এজন বিৰোধী সাংসদ হিচাপে তেওঁ সংসদত যি বলিষ্ঠ কণ্ঠৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আপোনাৰ কি কয় গোলাঘাটত এখন সৈনিক স্কুল স্থাপন কৰিবৰ বাবে যি 2016 চনৰ মাৰ্চ মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা নীতিগত অনুমোদন পাইছিল অসম চৰকাৰে কিন্তু তেওঁলোকৰ বাজেট নাই কাৰণে আজিলৈকে গোলাঘাটৰ খুমটাত সৈনিক স্কুলখন আজিলৈকে স্থাপন কৰিব পৰা নাই 2 নম্বৰ কথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ একমাত্ৰ কণ্ঠ যিজন সাংসদই দৰিদ্ৰ নিষ্পেষিত জনতাৰ কণ্ঠ হৈ অসমৰ হৈ ভাৰতবৰ্ষৰ মাত মাতি আছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া এনে এজন সাংসদ যিজন সাংসদে ভাৰতীয় নেতা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া মোৰ কথাটো হ'ল এটা স্পষ্ট কথা আমি তথ্যভিত্তিক কথা ক'ব লাগিব যে দিং সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই 1,76,078টা ভোট পাইছিলে বটদ্ৰৱা সমষ্টিত পাইছিলে 78,500 ভোট পাইছিলে আপুনি যদি ৰূপহী বিচাৰিব যায় 1,44,384টা ভোট পাইছিলে সেই অনুপাতে সংখ্যালঘু অধ্যুষিত পাইছিলে হয় তেখেতে দক্ষ এজন MP বুলি মই মানি লৈছোঁ আমি নুই কৰিব নোৱাৰোঁ কিন্তু আমি উন্নয়ন কৰিব বিচাৰিছোঁ আমি মূল্য ৰাজনীতি বিচাৰিছোঁ আমি কেৱল বিৰোধী হিচাপে যিখিনি কাম কৰিছে তেওঁলোকে কিয় স্বীকাৰ কৰি নলয় সাংসদ গৌৰৱ গগৈ যেতিয়া 16 চনত প্ৰথমবাৰৰ বাবে তেওঁ সংসদত গৈছিল তেখেতে 16 চনত প্ৰথম কুৱেশ্যন কৰিছিল টোটেল কুৱেশ্যন কৰিছিল 2016 চনত 304টা আৰু ডিবেটত তেওঁ ভাগ লৈছিল 89টা আৰু গভৰ্ণমেণ্ট বিল পাছ কৰিছিল 10টা আৰু প্ৰাইভেট বিল পাছ কৰিছিল 7টা আৰু 2019 চনত তেতিয়া তেখেতে দ্বিতীয়বাৰৰ বাবে সংসদত গৈছিল তেখেতে টোটেল কুৱেশ্যন কৰিছিল 236 আৰু ডিবেটত ভাগ লৈছিল 77 আৰু চৰকাৰী বিল পাছ কৰিছিল তেখেতে 19টা আৰু প্ৰাইভেট বিল পাছ কৰিছিল 5টা কিন্তু অসমৰ কিন্তু বিজেপিৰ যি 3জন সাংসদৰ বিষয়ে মই ক'ব বিচাৰোঁ প্ৰথম কৈছোঁ মই যোৰহাটৰ সাংসদ তপন গগৈ আছুৰ বিয়া লিডাৰ আছিল ৰ'বক মোক কথাটো ক'বলৈ দিয়ক ডিবেটত মোক কথাটো ক'বলৈ দিয়ক যোৰহাটৰ পৰা যিজন সাংসদ গৈছিল কৰিছিল 9টা আৰু ডিবেটত ভাগ লৈছিল 11টা আৰু প্ৰধান বৰুৱাই টোটেল কুৱেশ্যন কৰিছিল 15টা আৰু ডিবেট কৰিছিল 0 আৰু কাৰ্বি আংলঙৰ যিজন হৰেণ সিং বে বুলি এজন সাংসদ আছিল তেখেতে সংসদত কুৱেশ্যন কৰিছিল মাত্ৰ 6টা আৰু ডিবেটত উন্নয়নৰ কথা ক'লে হুলস্থুল কৰে আৰু সংসদত তেওঁ সাংসদ উন্নয়ন পুঁজি পাইছিল সেই সাংসদ উন্নয়ন পুঁজি সৰহখিনি শিক্ষাৰ লগত জড়িত উন্নয়নৰ লগত জড়িত সংসদত পইচা খৰচ কৰিছিল আৰু তেওঁ 34খন এম্বুলেন্স সাংসদ উন্নয়ন পুঁজিৰ পৰা অসমৰ ভিতৰত প্ৰথম তেওঁ একমাত্ৰ সাংসদ 34খন এম্বুলেন্স তেওঁ বিতৰণ কৰিছিল আৰু তেওঁ সৰহ সংখ্যক চাহ জনজাতি চাহ বাগানৰ মাজত তেওঁ বিতৰণ কৰিছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া এজনে সাংসদ যিজন সাংসদে মণিপুৰৰ যি হিংসাটোৰ জড়িত হৈছিল তেওঁ মণিপুৰৰ যি ঘটনা হৈছিল মণিপুৰৰ ঘটনা সংসদত তেওঁ অনাস্থা প্ৰস্তাৱ আনিছিল আৰু ৰাহুল গান্ধী ডাঙৰীয়াক সংসদত লৈ গৈছিল মোদী ডাঙৰীয়া এবাৰ হ'লেও তেওঁ মণিপুৰলৈ আহিবলৈ তেওঁ সাহস আমাৰ বতৰটোৰ কি উন্নতি হৈছে সেইটো আজি দেখুৱাই দিওঁ তেওঁ বিৰোধী সাংসদ হিচাপে প্ৰধানমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনা যি আঁচনি আছিল প্ৰায় 200ৰো অধিক ৰাষ্ট্ৰত তেওঁ অনুমোদন জনাইছে বিৰোধী সাংসদ হিচাপে তেওঁ 200ৰো অধিক প্ৰধানমন্ত্ৰী গ্ৰাম যোজনা বজাই ৰাখি কথা পাতক শালীনতা বজাই ৰাখি কথা পাতক আপুনি কাজিয়া কৰিবলৈ আহিছে নেকি আপুনি কাজিয়া কৰিবলৈ আহিছে নেকি জেগালৈ গৈ কথা পাতক আপোনালোকে আমেৰিকাত থাকক জেগাত বহি কথা পাতক
মই ক'ব বিচাৰিছো গৌৰৱ গগৈ এজন প্ৰতাৰক আৰু ব্যৰ্থ সাংসদ তেওঁ বিশেষকৈ মিয়া মুছলমানৰ ভোটত সাংসদ হৈছিলে আমাৰ যিটো ডিং সমষ্টি 1,76,000 ভোট তাক দিয়া হৈছিলে কিন্তু আমাৰ মিয়া মানুহৰ যিবিলাক মূল সমস্যা আজি NRC হওক ডিবুটাৰী হওক বান কৰা কইনাৰ সমস্যাই হওক আৰু উচ্ছেদৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ মাত পাতিবলৈ এদিনো খবৰ ল'বলৈ প্ৰত্যেকটো নাগৰিকৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এইটো কাৰণে তেখেত সাংসদ হ'ব নোৱাৰে আজি আমাৰ জাতিৰ নামত যেতিয়া মাদ্ৰাসাত কৰিছিল তেতিয়া শ্ৰমিকসকলৰ মূল্যতা লগাইছিল আৰু যেতিয়া নেকি আমাৰ চৰঞ্চলৰ মানুহখিনিক উচ্ছেদ কৰিছিল কোনোদিনে গৌৰৱ গগৈয়ে সদনত তথা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আনকি কথা কয় কিন্তু যি জাতিৰ ভোটত তেওঁ জয় হৈছে এই জাতিটো যি ভোটাৰৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আছে কিন্তু গৌৰৱ গগৈ যেতিয়া বৰদোৱা থানলৈ আহিব পৰা নাছিলে সাংসদ গৌৰৱ গগৈ বৰদোৱালৈ আহিব পৰা ব্যৱস্থা কৰিছিল আমি সংখ্যালঘু মানুহখিনি ঐক্যবদ্ধ হৈছো গৌৰৱ গগৈ ইয়াৰ পৰা আমি তিতাবৰলৈ বিদায় দিম তেওঁৰ যদি ইমান সাহস আছে তেওঁৰ মিয়াৰ পুতলা হাত তেওঁ কিয় খেলি ইলেকশ্যন কৰিব আহে তেওঁ কিয় আপাৰ তাৰমানে মিয়াৰ পুত লাগে গৌৰৱ গগৈৰ কথা কৈ আছে গৌৰৱ গগৈ এজন বিৰোধী সাংসদ আৰু বিৰোধী সাংসদ হিচাপে তেওঁ যিমানখিনি কৰিব লাগে সিমানখিনিয়ে কৰি আছে ধৰ্মৰ ৰাজনীতিৰ কথা কৈ আছে গৌৰৱ গগৈয়ে ধৰ্মৰ ৰাজনীতি কৰা নাই ধৰ্মৰ ৰাজনীতি কৰিছে এখন বিজেপি লোকসকলে ৰবা মোক ক'বলৈ দিয়ক ইয়াত বতৰ দবাত আহিছে বতৰ দবা যি আমাৰ নামে পৰিচয় কিন্তু প্ৰথমতে একেষাৰ কথা কোৱাৰ লগে লগে আমাৰ এখেতসকলে একেষাৰ কথা কোৱাৰ লগে লগে তেওঁলোক যেনেকৈ ডাঙৰ খাই আহিছে তেতিয়াহ'লে আমাৰ বতৰ দবা মান সন্মান ইয়াতেই নাইকিয়া হৈ গৈছে এইখন আপুনি শীতকালীন বিধানসভা অধিৱেশন নে আমাৰ এইটো ব্যক্তিত্ব অনুষ্ঠান গতিকে কথাখিনি আমাক ক'বলৈ দিয়ক এটলিষ্ট নিশ্চয় মই বিজেপিৰ ওচৰলৈ যাম মই বিজেপিৰ ওচৰলৈ আহিছোঁ মই বিজেপিৰ ওচৰলৈ যাম আপুনি কিবা ক'ব খুজিছে কওক অলপমান ক'বলৈ দিয়ক তেওঁলোকৰ অৰিজিনেলি তেওঁলোকৰ প্ৰকৃত কথা শুনাৰ ক্ষমতা কংগ্ৰেছক মই অনুৰোধ কৰিছোঁ অলপ শুনি লওক বিজেপিৰ পৰা ক'ব তাৰপিছত আপোনালোকে প্ৰত্যুত্তৰ দিব যদি গৌৰৱ গগৈ তেওঁলোকে যে উন্নয়নৰ লিষ্ট আনিছে যদি গৌৰৱ গগৈ ডাঙৰীয়াই ইমান উন্নতি কৰিছিলে মাইনৰিটি সমষ্টি বিচাৰি আজি কিয় ঘূৰি ফুৰিব থাকিবলগীয়া হৈছে খেলিলে তেখেতে কিয় মাইনৰিটিৰ সমষ্টি বিচাৰি ঘূৰি ফুৰিছে তেওঁলোকে ইমান উন্নতি কৰিলে তেওঁ যোৰহাটত খেলক আপাৰ আছামত খেলক কিয় আজি মাইনৰিটি সমষ্টি গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলটোৱে এই মাইনৰিটি মানুহখিনিক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে এই মাইনৰিটি ছাত্ৰখিনি উন্নতি একো নকৰিলে তেওঁলোকে যিটো গৌৰৱ গগৈ যদি সাহস আছে আপাৰ আছামত খেলি দেখাওক নগাঁও এই মাইনৰিটি সমষ্টি বাদ দি খেলি দেখাওক আৰু নগাঁৱত যদি খেলে বিজেপিৰ হাতত এইবাৰ তেওঁ সম্পূৰ্ণৰূপে হাৰিব তেওঁ এইবাৰ আমি বিচাৰিছো ছাত্ৰ এইবাৰ শুনক কংগ্ৰেছৰ ওচৰলৈ গৈ আছো শুনক এইটো কথা কওক যে এইবাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ প্ৰাৰ্থী হ'ব খুজিছে কংগ্ৰেছৰ কি হ'ব বিগত দুটা নিৰ্বাচন লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোক খুমটাই দেৰগাঁও এইবিলাক সমষ্টিৰ পৰা হাৰি আহি আমাৰ মাইনৰিটি এলেকাত জিকিছে জিকাৰ পিছত আমাৰ মাইনৰিটি এলেকাত যি কাম কৰিছে সেইটো কংগ্ৰেছৰ ওচৰত যাবলৈ কংগ্ৰেছে কি কয় মই ক'ব বিচাৰিছো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ভাৰত স্বাধীনতা হোৱাৰ পিছৰ পৰাই তেখেতৰ খুৰা তেখেতৰ দেউতাকে আমাৰ কলিয়াবৰ লোক সমষ্টিত ইহঁতে শাসন কৰি আছে কিন্তু ভোট পাই আছে মাইনৰিটি মানুহৰ ভোট পাই ইহঁতে জিকি আছে আজি মাইনৰিটিৰ ভোট
এইটো কথা স্পষ্ট ছাত্ৰতা মিয়াৰ বুট মিয়াৰ সাংসদ মিয়াৰ বুট মিয়াৰ আমি মাইনৰিটি মানুহৰ কাৰণে দিল্লী পাৰ্লিয়ামেণ্টত আমি এটা কথা উত্থাপন কৰিছো এইটো কথা কেতিয়াও ইয়াতে ক'ব নোৱাৰে বুকুত হাত লৈ ইয়াতে কেতিয়াও ক'ব নোৱাৰে প্ৰমাণ কৰিছে এইটো যে বিজেপি ইউডিএফৰ বিটিম হয় এইটো প্ৰমাণ হৈ গ'ল ইয়াত কোনো সন্দেহ নাই বিজেপি আৰু ইউডিএফৰ মাজত কোনো পাৰ্থক্য নাই এটা পিছলাত এটা পইচা বিজেপি অহা নাই বিচাৰি লৈছে ইউডিএফক পঠিয়াইছে বিজেপি হৈ ক'বলৈ ইয়াত ইউডিএফক পঠিয়াইছে বিজেপি নোৱাৰে কাৰণে ইউডিএফ পঠিয়াই দিছে বিজেপি কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া এজন নিকা ব্যক্তি কাৰণ তেখেতে পত্নীৰ নামত গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ নামত 1000 বিঘা মাটি ল'ব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া সন্তানৰ নামত টিভি চেনেল খুলিব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া সন্তানৰ নামত 17টা কোম্পানী খুলিব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া চাহ বাগান খুলিব পৰা নাই সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া নিকা ব্যক্তি আৰু বটদ্ৰৱা সমষ্টি নহয় সমগ্ৰ অসমৰ এজন প্ৰতিনিধি হিচাপে 2024 নিৰ্বাচন আহি আছে সেলিম অলপ পিছুৱাই দিয়া অলপ পিছুৱাই দিয়া অলপ সেলিম অলপ পিছুৱাই দিয়া এওঁলোকে তৃণমূল কংগ্ৰেছৰ পৰা এওঁলোকে দি দিয়া এওঁলোকে কি ক'ব খুজিছে শুনক তৃণমূল কংগ্ৰেছৰ বিজেপি আৰু এআইইউডিএফ যে একেটা মুদ্ৰাৰ ইয়াৰ প্ৰমাণ আমি পাওঁ কাৰণ আজমল ডাঙৰীয়া সিদিনা দেখা পাইছিলো চিঞৰি কৈছিলে 10টা হিমন্ত বিশ্ব শৰ্মা কিনিব পাৰে 100টা ভূপেন বৰা মিয়াৰ ঘৰ যে ভাঙিছে মিয়াৰ ঘৰ বনাই দিব নোৱাৰে নেকি বদৰুদ্দিন আজমল মিয়াৰ নামৰ ৰাজনীতি কৰিছে মিয়াৰ ভোট লাগে মিয়াৰ ইণ্ডিয়া বদৰুদ্দিন আজমল মিয়াৰ জানে লাগে ইণ্ডিয়াৰ পৰা কিয় পলাই ফুৰি দিলে তোমালোকে উদ্বোধন কৰিছা কলিকাতা কিয় তোমালোকে ভালদৰে ন্যায় যাত্ৰা কৰি গৌৰৱ গগৈ এজন অকমান্য সাংসদ গৌৰৱ গগৈ অকমান্য সাংসদ ইণ্ডিয়া এলায়েন্সৰ আজিৰ দিনত ইণ্ডিয়া এলায়েন্সৰ কোনো অস্তিত্বই নাই ভাৰতবৰ্ষত ইণ্ডিয়া এলায়েন্সৰ কোনো অস্তিত্ব নাই গৌৰৱ গগৈ অকমান্য সাংসদ কেনেকুৱা চৰকাৰ আনিব এইখিনি কৈ মই সামৰণি মাৰিছো আমি ইয়াতে বটদ্ৰৱা সমষ্টিৰ যিটো আমাৰ সন্মান মানুহে ৰাখিব পৰা নাই খুব দুখ লাগিছে আপোনালোক চব বহক কাৰণ আমাৰ এইটো এটা বটদ্ৰৱা এটা ঐতিহাসিক সমষ্টি গতিকে ইয়াত আমি নিজৰ পৰিচয় নিজে দিব লাগিব আৰু চাওক যিখিনি সময়ত আমাৰ ইয়াতে উচ্ছেদ হৈছিলে আমাৰ বটদ্ৰৱা অঞ্চলত উচ্ছেদ হৈছিলে সেইখিনি সময়ত এই ৰাজনৈতিক দলবিলাক ক'ত আছিলে সেইখিনি সময়ত অকল প্ৰতিবাদী যন্ত্ৰ হিচাপে আমি ছাত্ৰ সংগঠন হিচাপে আপোনালোকৰ এই নিউজ আন্দোলনত যেতিয়া বিধায়িকা সেই সময়ৰ পৰা আমি বটদ্ৰৱা সংযোগী এখন মূল পথ বাৰৱাটিৰ পৰা বটদ্ৰৱা সংযোগী প্ৰতি বছৰে এটা টোপানি হয় সেই বিষয়ে আমি প্ৰতিবাদ কৰি আছো প্ৰতিবাদ আমাৰ সাংসদ গৌৰৱ গগৈ তাৰ কোনো কাম কৰা নাই সেইখিনি সময়ত কংগ্ৰেছ বিজেপি শৃংখলা বজাই ৰাখি কথা পাতক মই এজন ন্যায় হিচাপে কথা এটা কওঁ মই অনুৰোধ কৰিছোঁ কংগ্ৰেছ দলৰ সদস্যসকলক ইউডিএফ দলৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে শৃংখলা বজাই ৰাখি কথা পাতক মই এজন ন্যায় ল'ৰা হিচাপে মই ইউডিএফক আৰু কংগ্ৰেছক অনুৰোধ জনাইছোঁ ন্যায়ৰ আৱেগ লৈ আৰু নেখেলিব কাৰণ মিয়া সমাজ উন্নত হৈছে আজিৰ দিনত চাওক বিজেপিৰ বি টিম ইউডিএফ হৈ মিয়াক বেচা কিনা কৰি বিজেপিৰ বি টিম ইউডিএফ আজি মিয়া সমাজ মিয়াৰ গাঁওবোৰে ল'ৰাবিলাক শিক্ষিত হৈ আছে মিয়াৰ আৱেগ লৈ আৰু ইউডিএফে কেতিয়াও ৰাজনীতি কৰিব নোৱাৰে আপোনালোকে গান্ধীৰ ৰিপৰ্ট গাঁৱত গৈ যাওক গৈ ৰিপৰ্ট লওক মিয়া মানুহ এতিয়া বহুত সচেতন হৈছে বিজনেছৰ খাতিৰত বদৰুদ্দিন আজমলে বিজেপিৰ বি টিম হৈ কাম কৰি আছে আমি মিয়া হিচাপে অৱগত কিন্তু আমি কংগ্ৰেছৰ ভিতৰত গাদ্দাৰ আছে যিমান আছে গোটেইবিলাক গাদ্দাৰ আৰু কংগ্ৰেছৰ নিজেই কংগ্ৰেছৰ নেতাই বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে কংগ্ৰেছৰ গোটেইবিলাক গাদ্দাৰ প্ৰতিজন নেতা বিজেপিৰ এজেণ্ট ৰাজ্যসভাত ভোট বেচে গতিকে বিজেপিৰ এজেণ্ট 50% কংগ্ৰেছে বিজেপিত আছে 50% কংগ্ৰেছ বিজেপি সমৰ্থক সেইবিলাক মিয়াৰ ভোটৰ কাৰণে
লোকৰ পাতাই লাজ পাব লাগে আমি ন্যায় যিখিনি তেওঁ কৰি থৈ দিছো আগতে এইবিলাক পৰিশোধ কৰক আগতে প্ৰশ্নবিলাকৰ জবাব দিয়ক আগতে সি কি কৰিলে এই গোটেই খতিয়ান দিয়ক এইবাৰ মুঠতে আমি আমিৰুল ইছলামক ভোট দিম আৰু নগাঁও লোকসভাত মেয়ৰ সাংসদ বিজেপিৰ হৈ কাম কৰি আছে বুলি আমি এতিয়া মেয়ৰ হিচাপে অৱগত অৱগত আৰু এইটো চাওক তেওঁলোক সাংসদ হৈছিলে UDF অকামৰ দিছিলে আৰু এইবাৰ প্ৰমাণ কৰে যে কংগ্ৰেছৰ ভাগা ভাগা নেতাবিলাক UDFত অহা নাই কংগ্ৰেছৰ নেতাবিলাক ডাইৰেক্ট বিজেপিত গৈছে ইয়াত প্ৰমাণ কৰে যে কংগ্ৰেছেহে বিজেপিক আগুৱাই দি আছে UDFে দিয়া নাই আমি বাৰম্বাৰ প্ৰমাণ কৰিছো যোৱা লোকসভা নিৰ্বাচনত নগাঁও আৰু কলিয়াবৰত সভ্যতাৰ ধৰোহৰ ভাৰত মাতৃৰ বুকুত জন্মিব ঘৰে ঘৰে লাচিত চিলাৰায় সংগ্ৰাম সিংহ এক ভাৰতৰ সপোন দেখা মাৰাঠাবীৰ শিৱাজীৰ কবিতা মাতিলে নহব বাবৰ ঔৰংগজেব চুলতান মাহমুদৰ এনেদৰে আক্ৰান্তৰ সপোন নহব কেতিয়াও ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বিজেপি মানুহে পঠিয়াইছে UDFৰ ল'ৰাখিনি যে আমাৰ মানুহ কম আছে তোমালোকে নগাঁও সমষ্টিত যোৱা তেওঁলোকে কবিতা মাতিব এতিয়া বিজেপিৰ বিৰুদ্ধে বেয়া কৈ আছে এইবিলাক আমাৰ শুনি সহ্য নহয় ইমান ৰাইজৰ কাম কৰা নাই বিজেপিৰ উন্নতিবিলাক কংগ্ৰেছৰ এইবিলাকে পাই আছে নিশ্চয় গৌৰৱ গগৈ বিজেপিৰ কাৰণে আজি ভয়ানক মানে চিন্তাৰ বিষয় হৈ পৰিছে সেইকাৰণে আৰু কিমান দিন কংগ্ৰেছ আৰু বিজেপি লৈ ধৰি ঘূৰিম আমাৰ সংখ্যালঘুৰ কথা কোনেও চিন্তা নকৰে কিয় এইবাৰ আমি সংখ্যালঘুৰ নেতা বিচাৰো আমাৰ সংখ্যালঘুৰ কথা UDF দলৰ সদস্যসকলক আপোনালোকে UDF নকৰি ডাইৰেক্ট বিজেপি কৰক ইয়াৰ কাৰণে ভাল হ'ব নহ'লে আপোনালোকে হ'লে চিন্তাই নকৰে UDF এৰি বিজেপি কৰক সংখ্যালঘুৰ নেতা লাগে সংখ্যালঘুৰ নেতা লাগে আপোনালোকে বিজেপি বি টিম হিচাপে কাম কৰিব আমি অনুৰোধ জনাইছো আপোনালোকে UDF বাদ দিয়ক লাগিলে বিজেপি কৰক আমাৰ মেয়ৰ লাভ হ'ব আপোনালোক সকলোৱে জানে যে বটদ্ৰৱা মহাপুৰুষ গুৰুজনৰ জন্মস্থান আৰু এই জন্মস্থানৰ যথেষ্ট মহত্ব আছে গুৰুত্ব আছে গতিকে খুব সম্ভৱ ইয়াত তিনিটাকে ৰাষ্ট্ৰীয় দলৰ নেতাকৰ্মীসকল উপস্থিত আছে আজি যি পৰিৱেশ দেখা পাইছোঁ কংগ্ৰেছেই হওক AIUDFেই হওক বিজেপিয়ে হওক প্ৰতিটো দলৰ নেতাকৰ্মী যি উদ্ভণ্ডালি আমি দেখা পাইছোঁ হুলস্থুলীয়া পৰিৱেশ তেওঁলোকে অসমখনক কেনেকৈ আগুৱাই লৈ যাব আমাৰ এটা কথা স্পষ্ট আপোনালোকৰ যদি বুকুত হতাশ আছে বিজেপিয়ে আছে AIUDFে আছে কংগ্ৰেছে আছে তথ্যভিত্তিক কথা কওক আপোনালোকে সংখ্যালঘুসকলক লৈ ৰাজনীতি নকৰিব আমি সকীয়াই দিছোঁ সংখ্যালঘুসকল সহজ সৰল নিৰীহ মানুহ গতিকে সংখ্যালঘুসকলে যাতে কোনেও লৈ ৰাজনীতি নকৰে প্ৰত্যেককে সুস্থভাৱে আপোনালোকৰ কথাবিলাক সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দৰে তেওঁ দুৰ্নীতি লুতুৰি পুতুৰি নহয় কৈছে বিজেপিৰ বি টিম কংগ্ৰেছ গভৰ্ণমেণ্ট যেতিয়া 15 বছৰ আছিল UDF 2006 চনত ঘণ্টা বজাইছিল নেকি পাৰ্লিয়ামেণ্টত ঘণ্টা বজাইছিল UDF
বিজেপিৰ বিডি মহল ৰকিবুল ইছলাম কংগ্ৰেছৰ প্ৰতিজন নেতাই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে আৰু ইতিমধ্যে এইটো প্ৰমাণিত হৈছে আৰু আজিৰ দিনত ভাৰতবৰ্ষৰ ভিতৰত গৌৰৱ গগৈ যে এজন অকমান্য অপদাৰ্থ নীলা সাংসদ এইটো গোটেই ভাৰতবৰ্ষৰ ৰাইজে গম পাইছে গতিকে এইবাৰ তেখেতক প্ৰত্যুত্তৰ দিয়া হ'ব মিয়াৰ ভোটত মিয়া সাংসদ নগৰ পৰা হ'ব মিয়াৰ ভোটত মিয়া সাংসদ নগৰ পৰা হ'ব আমি 100% নিশ্চিত থাকক আপোনালোকে এইবাৰ আমাৰ মিয়া সমষ্টি আমি আখনত বহি পেলাই আপোনালোকৰ যুক্তিখিনি শুনিম আমাৰ যুক্তিখিনিও আপোনালোকে শুনিব লাগিব কিন্তু ৰাইজক উদ্দেশ্য কৰি পেলাই মই এষাৰ কথাই কৈছো যে আমি কৈ আছো যে UDF হ'ল বিজেপিৰ বি টিম প্ৰমাণটো ইয়াতে চাওক আমি কংগ্ৰেছী মানুহখিনি এফালে আছো গোটেই কংগ্ৰেছীখিনিয়ে 60% এফালে আছো আৰু UDF আৰু বিজেপিৰ মানুহখিনি একেলগে বহি আছে ইয়াৰ পৰা আপোনালোকে প্ৰমাণটো পাই যাওক কংগ্ৰেছী মানুহজনে নাজানে যে ইয়াত নিউজ চেনেলে এই অনুষ্ঠানটো পাতিছে তেওঁলোকে আমাক যেনেকে বহিব দিছে এনেকে বহিছো তেওঁলোকে আমাৰ ইয়াত এজন দক্ষ সাংসদ আছে গৌৰৱ গগৈ বিজেপিৰ বিধি বহুত সুৰক্ষিত আৰু আগলৈ সুৰক্ষিত থাকিব এটা প্ৰশ্ন কৰিছিল উত্তৰটো দি আছে কংগ্ৰেছৰ লোকসকলে এটা প্ৰশ্ন উত্তৰ দিছে বিজেপিৰ পৰা কংগ্ৰেছৰ লোকসকলে এটা উত্তৰ দিছে কিন্তু উত্তৰটো শুনক গৌৰৱ গগৈ আগৰবাৰ ক'ৰবাত জিকিছিল অকল মুছলমান আজি নগাঁও সমষ্টিৰে কিয় আহিছে নগাঁও বিধানসভা যোৰহাটত কিয় নাই তেখেতৰ যদি আহোমৰ ধৰ্ম যদি আহোমৰ তেল আছে নহয় গতিকে আমাৰ আমি আমি সকলোকে সমান কৰিলে তেওঁলোকে আঁকোৱালি লওঁ বুজি পাইছে গতিকে এনেকুৱা ধৰণৰ কথা কয় ৰাজনীতি নকৰিব এনেকুৱা ধৰণৰ ৰাজনীতি গৌৰৱ গগৈ আহিছে আমাৰ হিন্দু ধৰ্ম থকাৰ পিছতো আপোনালোকে কয় হিন্দু ধৰ্মৰ নামত ৰাজনীতি নাপায় নকৰি আমাৰ সমষ্টি হিচাপে লৈ ল'লে তিন লাখ ভোট বেছি টকা সমষ্টিত আহিছে গৌৰৱ গগৈ যদি সঁচাকে আহোম হয় মিয়াৰ ভোটত তুমি MP হৈ পেলাই গোলাঘাটত গৈ পেলাই বিজয়ী উৎসৱ পালন কৰিছা সেই কথা আমি পাহৰি যোৱা নাই আমি এইবাৰ তোমাক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব তোমাক কংগ্ৰেছৰটো নিৰ্মাণ চৰকাৰ চলি আছে আমাৰ এইবাৰ কংগ্ৰেছ নালাগে বিজেপি নালাগে আমাৰ যিবিলাক মূল সমস্যা আজি সমস্যা আজি দিন সমষ্টিৰ প্ৰায় বেছি অংগ নদীত দাগ হৈছে আজি তৰুণ গগৈৰ পৰা আৰম্ভ কৰি দীপ গগৈ তাৰপিছত গৌৰৱ গগৈ একেৰাহে তেওঁলোকে জানেনে কংগ্ৰেছীখিনিয়ে জানেনে আজি পশ্চিমবংগত ৰাহুল গান্ধী গাড়ী ভাঙি পেলালে তেওঁলোকে নাজানে পশ্চিমবংগত তেওঁলোকে ইণ্ডিয়া গঠন কৰিছিলে ইণ্ডিয়া গঠন কৰিছিলে ইণ্ডিয়া বিশেষ ইণ্ডিয়া আজি ইণ্ডিয়া হৈ থকা নাই প্ৰথমতে আমাক ন্যায় দিয়ক অসমতে আহি পেলাই ন্যায় যাত্ৰা কৰি গৈছে আমাৰ মাইনৰিটি ন্যায় পাইছে না আমাৰ UDF আৰু বিজেপিক এটা প্ৰশ্ন কৰিব বিচাৰিছো মই UDF আৰু বিজেপিক এটা প্ৰশ্ন কৰিব বিচাৰিছো কংগ্ৰেছ দলে মই UDF আৰু বিজেপিক এটা প্ৰশ্ন কৰিব বিচাৰিছো গতিকে কংগ্ৰেছৰ অৱস্থা কি হ'ব আজিৰ দিনত UDF আৰু বিজেপিয়ে কৈ আছে গৌৰৱ গগৈয়ে
কংগ্ৰেছ হৈছে ধৰ্মনিৰপেক্ষ যিমানখিনি অত্যাচাৰ কৰা হৈছিলে এনেকৈ অত্যাচাৰ কোনো চৰকাৰত কৰা হোৱা নাই সেইকাৰণে আজি আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো আৰু গৌৰৱ গগৈক কৈছো কাজিৰঙাৰ পৰা খেলক আপাৰ আসামৰ পৰা ইলেকশ্যন খেলক আমি এইবাৰ আমিনুল ইছলামক MP বনাম হাত মজবুত কৰিবলৈ আমি সাজু আছো এইবাৰ মিয়া MP হ'ব আমিনুল ইছলাম জিন্দাবাদ এই মুহূৰ্তত মই খন্তেক বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ পিছত বতৰদোৱাত এই অনুষ্ঠান হৈ আছে আপোনালোকে দেখিছে ইয়াত তৰ্কযুদ্ধ আছে বিভিন্ন দল সংগঠনৰ সকলোৱে গৌৰৱ গগৈ আৰু ইয়াৰ শিৱামণি বৰাৰ ওপৰত ৰাইজ কেনেদৰে অসন্তুষ্ট হৈছে সকলো প্ৰকাশ কৰি আছে কিছু পিছতে মই উভতি আহিম এই বাণিজ্যিক বিৰতিৰ পৰা অনুষ্ঠানৰ মাজলৈ পুনৰ উভতি আহিছো আপুনি কিবা এটা ক'ব খুজিছিলে কওক চাওক পৰিৱেশটো বিনষ্ট কৰিলে খুব বেয়া লাগে যিহেতু বটদ্ৰৱা সমষ্টি এটা সময়ত ঐতিহাসিক সমষ্টি হিচাপে বহুত নাম থকা সমষ্টি আৰু বটদ্ৰৱাৰ মানুহ হিচাপে আমি গুৰুজনাৰ ইয়াতে জন্মস্থান গতিকে আমি ইয়াতে বসবাস কৰোঁ সেইটোৱে চবতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা আমি শান্তশিষ্টভাৱে আমি নিজৰ ভাৱ প্ৰকাশ কৰিব লাগে মই ইয়াতে এটা কথা কওঁ ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত আমাৰ হাইডুবি অঞ্চল বটদ্ৰৱা অঞ্চলত যেতিয়া বিজেপি চৰকাৰে যেতিয়া ইয়াতে উচ্ছেদ অভিযান চলাইছিলে সেইখিনি সময়ত কিন্তু ইয়াতে কংগ্ৰেছ UDF কোনো অহা নাছিলে এই দুখীয়া মানুহখিনিৰ খবৰ ল'বলৈ নাই আহা সেইখিনি সময়ত এই নিউজ চেনেল ইয়াতে সাক্ষী আছে সেইখিনি সময়ত একমাত্ৰ তৃণমূল কংগ্ৰেছে প্ৰথম আহিছিলে খবৰ ল'বলৈ এইজন ৰিপৰ্টাৰ ইয়াতে সাক্ষী আছে আপোনালোকৰ নিউজ চেনেল সাক্ষী আছে ৰ'ব কথা ক'বলৈ দিয়ক আপোনালোকে কথা কওঁতে আমি মাত দিয়া নাই আপোনালোকে কথা কওঁতে মাত দিয়া নাই কথা ক'বলৈ পৰিভ্ৰমণ কৰি গৈ আহিছে মিছা কথা কৈছে UDFৰ 6জনীয়া সজাতি দল UDFৰ 6জনীয়া MLAৰ সজাতি দল আহি বটদ্ৰৱাত সেই স্থানত আহি পৰিদৰ্শন কৰি গৈছে আৰু এখেতে এটা অগাধ মিছা কথা কৈছে বলে আমাৰ জনসাধাৰণে আপোনালোকৰ সভা বেলেগ দলৰ হেবিট বহুত পাছত আহিছে প্ৰথম তৃণমূল কংগ্ৰেছ আহিছে আমাৰ অসমত কোনো অস্তিত্বই নাই দিয়া নাই ইণ্ডিয়া এলায়েন্সৰ লগত যোগ দি পেলাই বৈতৰণী নিৰ্বাচনী পাৰ হোৱাৰ যিটো ইচ্ছা আছিলে আজিৰ দিনত ইণ্ডিয়া এলায়েন্সত কোনো অস্তিত্বই ভাৰতবৰ্ষৰ বুকুত নাই গতিকে তৃণমূলৰ লোকত থাকিব লাগিব আমি কিয় আহিব দিয়া নাই ৰাহুল গান্ধীক আহিব কিয় দিয়া নাই তেখেত ছিংগুল আহিম বুলি কৈছিলে লগত গৌৰৱ গগৈ ডাঙৰীয়া আৰু শিৱামণি বৰাৰ লগত আমি ছিংগুল আহিছো কিয় আহিব দিয়া নাই মানুহ যদি ভগৱান হিচাপে শংকৰদেৱৰ মানুহ তেখেতক সেৱা কৰিবলৈ যদি বাধা আৰু কিছুমান মানুহ আৰু অস্তিত্ব নাথাকে আমাৰ অসমৰ তৃণমূল কংগ্ৰেছ আমাৰ মিয়া সমষ্টি বিজেপি আৰু UDFৰ মাজত তেওঁলোকে মাত্ৰ আজি এটা মানে প্ৰতীকীভাৱে এটা দেখাবলৈ আহিলে আৰু সেইটোকে কৰালে প্ৰকৃততে তেওঁলোকে গৌৰৱ গগৈৰ আগত গৌৰৱ গগৈৰ দেশত একো ক'বলৈ ৰাস্তাই নাই তেওঁলোকৰ যুক্তি এটা কথা আমি কওঁ কংগ্ৰেছে ভাৰতবৰ্ষত কৰিবৰ কাৰণে ভাৰতৰ বৃহৎ সংখ্যক মানুহৰ মাজত যি অসন্তুষ্টি সৃষ্টি কৰিলে সেই এটা হিমালয় সদৃশ হ'ল কংগ্ৰেছে নিৰ্দিষ্ট জনগোষ্ঠী এক মানুহক সন্তুষ্টি কৰিবৰ কাৰণে নিজৰাহে সৃষ্টি কৰিছিল কিন্তু সেই অসন্তুষ্টিৰ কাৰণে কংগ্ৰেছৰ এগেইনষ্টত আজি যি হিমালয় হ'ল সেই হিমালয় পাৰ কৰিব পৰা ক্ষমতা ভাৰতবৰ্ষৰ কাৰোৱে নাই ভাৰতবৰ্ষত কাৰো নাই তেওঁলোকে এইটো শুনক না তেওঁলোকে এইটো বস্তু জানেনে শুনক না ৰাহুল গান্ধী ডাঙৰীয়া SPD চিকিউৰিটি ফৰ্মেটত থাকে তেওঁ কোনটো ৰাস্তা দি ক'লে যাব সেইটো SPD আগতে নিৰ্ধাৰণ কৰে যদি তেওঁলোকে কিয় এইটো নাটক সাংস্কৃতিক কৰে
ৰাহুল গান্ধী ডাঙৰীয়া কোনো জনসমৰ্থনলৈ কিয় আহিব ৰাহুল গান্ধী ডাঙৰীয়া কোনো জনসমৰ্থনলৈ আহিব নোৱাৰিলে কোনো জনসমৰ্থনলৈ কিয় ৰাহুল গান্ধী আহিব নোৱাৰিলে অমিত শ্বাহ যে আহিব পাৰে অমিত শ্বাহ যে আহিব পাৰে বৰদোৱালৈ অমিত শ্বাহ যে বৰদোৱালৈ আহিব পাৰে ৰাহুল গান্ধী ডাঙৰীয়া কিয় আহিব নোৱাৰে অমিত শ্বাহ যে বৰদোৱালৈ আহিব পাৰে ৰাহুল গান্ধী ডাঙৰীয়া আহিলে বৰদোৱালৈ আহিব নোৱাৰে বিজেপি উত্তৰ দিয়ে উত্তৰ লাগে থানৰ পৰিৱেশ বিনষ্ট কৰিবলৈ আহিলে 10টা বজাত যেতিয়া আমি আহিছো থানত কোনো সংগঠিত হোৱা নাছিলে তেনেহলে তেওঁলোকে কিয় ক'ব লাগিব এজন বকত হিচাপে সেৱা ল'বৰ বাবে ৰাহুল গান্ধীয়ে এজন বকত হিচাপে ৰাহুল গান্ধী ডাঙৰীয়া বৰদোৱা থানলৈ আহিব বিচাৰিছিল কিন্তু বিজেপি দলৰ মুখ্যমন্ত্ৰী সংস্কৃতি সুৰক্ষাই ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া আমি আগতে চাওঁ যেতিয়া আমাৰ বিধায়কসকলে টক শ্ব'ত বহে যেতিয়া আমাৰ বিধায়কসকলে কংগ্ৰেছৰ প্ৰতি উত্তৰ দিবলৈ বিচাৰে তেতিয়াই কংগ্ৰেছৰ নেতাবিলাকে উৎপাদনে সৃষ্টি কৰে আজি এটা প্ৰমাণ আপোনালোকৰ হেবিট আপোনালোকৰ স্বভাৱ যেতিয়া আপোনালোকৰ বিৰুদ্ধে আমি উচিত কথা ক'বলৈ যাওঁ তেতিয়াই আপোনালোকে এই পৰিৱেশটো নষ্ট কৰি দিয়ে এই আপোনালোকৰ স্বভাৱ গতিকে এই কাৰণে আমি আজি বেয়া লাগিছে আপোনালোকৰ এইবিলাক স্বভাৱটো আঁতৰ কৰিব লাগে আৰু মই এটা কথা ক'ব বিচাৰো তেওঁলোকে বদনাম কৰিলে গুৰুজনাৰ নামত শ্ৰীমন্ত শংকৰদেৱ নগৰ লোকসভা সেইটো আঁতৰাই বিজেপিও নালাগে অসম নালাগে অহংকাৰৰ কাৰণে পতন হৈছে আজি চাওক নেতা ইহঁতৰ বিজেপি কৈ আছে আকৌ ইহঁতে দমালি মাৰি কয় সিহঁতে গৌৰৱ গগৈ জিকিব ৱাৰ্ড মেম্বাৰ খেলি চাওকচোন জিকে নেকি ৱাৰ্ড মেম্বাৰ চেলেঞ্জ কৰক যদি গৌৰৱ গগৈ জিকিব পাৰে ৱাৰ্ড মেম্বাৰ জিকিব নোৱাৰে কংগ্ৰেছৰ দিনত ডি ভোটাৰ হৈছিলে কংগ্ৰেছৰ দিনত ডিৰেশ্যন কেম্প হৈছিলে বিজেপি অহাৰ আগত চৰকাৰৰ কংগ্ৰেছৰ আমি সবে আছিলো হকিয়াই দিবলৈ বিচাৰিছো এইবাৰ পলিটিক্স কৰি আছে আৰু আমাৰ নগাঁও লোকসভা সমষ্টি হ'ব আমি কেইবাটা পিৰিয়ড আমি আমাৰ গৌৰৱ গগৈ দেখক কিমান লাখ লাখ ভোট আছে জয়ী কৰাই দিছে গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ হাই গৌৰৱ গগৈ অলপ ৰখা দিব লাগে গতিকে আমচুৰ পৰা ক'ব খুজিছে কি মই এটা কথা সুধিম যে 2024 নিৰ্বাচন আহি আছে 2024 যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত কি হ'ব বুলি ভাবে হয় আমি আজি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ পোনপ্ৰথমে মই দুয়ো দলৰ বা দুই তিনিটা দল আছে প্ৰতিটো দলৰ নেতাকৰ্মীসকলক 24ত কি হ'ব হয় 24ত আমি এইটো বিচাৰিছোঁ যে প্ৰতিটো ৰাজনৈতিক দলে কিন্তু সংখ্যালঘুসকলক লৈ বিগত দিনত ৰাজনীতি কৰি গৈছে আজি যদি মই ক'ব যাওঁ AIUDF আৰু বিজেপিক একেটা পাত্ৰত আমি ল'ব পাৰোঁ বুলি আমি অনুভৱ কৰিছোঁ কিয় চাওক IMDT আইনক লৈ বা IMDT আইন বাতিল হোৱাৰ পিছত IMDT আইনৰ আৱেগক লৈ জড়িত UDF দল আজিলৈকে কি কৰিছে এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল বিজেপি দলটোৱে আজি সংখ্যালঘুসকলৰ কাৰণে কি কৰিছে আজি আপোনালোকে বতৰ ডুবাত বৃহৎ উচ্ছেদ হৈছে 24ত কি হ'ব নগাঁও আজি এটা কথা এক মিনিট প্ৰেক্ষাপট ধুনীয়া আছে যদি গৌৰৱ গগৈ আহে কি হ'ব প্ৰশ্ন গৌৰৱ গগৈ হাৰিব গৰু হাৰণ দিব ইয়াত বিজেপি ওলাই যাব AIUDF লগত মিত্ৰতা কৰি জিকিব নোৱাৰে
আজি চাওক বিজেপি এখন ৰামপুৰ সত্ৰ, এখন ৰামপুৰ সত্ৰ, ৰামপুৰ সত্ৰখনত ৰাম নাম লোৱা কোনো এজন মানুহ নাই। আজি তাৰিখত আমাৰ লগত বাঘ হাজৰিকা আছে, বাঘ লগত মিত্ৰতা কৰি বিধানসভা লৰে। বিজেপিয়ে হেমন্ত বিশ্ব শৰ্মাই খেলিলেও ইয়াত নগাঁও লোকসভাৰ পৰা খেলি জিকিব নোৱাৰিব বুলি মই চেলেঞ্জ কৰিছোঁ। কংগ্ৰেছৰ বিধায়িকা অংকিতা দত্ত বিজেপিত জইন কৰিছে, স্মিতা গগৈ বিজেপিত জইন কৰিছে, অপূৰ্ব ভট্টাচাৰ্য জইন কৰিছে। এক মিনিট আজি বিজেপিৰ এটিম হল কংগ্ৰেছ। কংগ্ৰেছৰ কাৰণে আজি আমাৰ কিন্তু এনেকৈ ভুগিবলৈ গৈছে। কংগ্ৰেছৰ কাৰণে গৌৰৱ গগৈ আমাৰ মাননীয় এলেকাত একো উন্নতি কৰা নাই। এইবাৰ গৌৰৱ গগৈ আমি আজিকালি সব শিক্ষিত মানুহ আজি তেওঁলোকে বিজেপি আৰু ইউডিএফ যেনেকৈ কথাবিলাক কৈ আছে, আপোনালোকে মিডিয়াই আজি প্ৰমাণ হৈ গৈছে তেওঁলোক এটিম আৰু বিটিম হৈ মিলি পেলাই কাম কৰি আছে। কেতিয়া হ'ব নোৱাৰে, কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। কেতিয়া হৈছে আমাৰ ইউডিএফ দলটো গঠন হৈছে 18 বছৰে। ইউডিএফ গঠন হৈছে 18 বছৰে। মানুহখিনিয়ে বুজি পায়, মানুহখিনি এইটোৱে বুজি পায় যে বিজেপিত ভোট দিয়া মানে ইউডিএফত ভোট দিয়া, ইউডিএফত ভোট দিয়া মানে বিজেপিত ভোট দিয়া। আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত জানে তেখেত কেতিয়াও অসমত শাসনত আহিব নোৱাৰে, স্পষ্ট কথা। তথাপিও তেখেতে কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ সামগ্ৰিক পৰিৱেশ নষ্ট কৰিব খোজে। তেখেতে কেৱল মাত্ৰ তেখেতৰ যি ব্যৱসায়িক মুনাফা, সেই ব্যৱসায়িক মুনাফা আদায় কৰিবৰ বাবে তেখেতে ৰাজনীতি কৰি আছে। তেখেতে কিন্তু সংখ্যালঘুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। অসমবাসী আৰু ভাৰতবাসীয়ে গম পাই আছে যেতিয়া ভাল দিন আহি আছে, অহা সময়ত কংগ্ৰেছ হ'ব, ইয়াত কোনো সন্দেহ নাই। বিজেপি সাম্প্ৰদায়িক, ঠিক আছে, বিজেপি যদি সাম্প্ৰদায়িক, বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা 500 মিটাৰ আগত কদমনি আজিলৈকে এটা কাজিয়া হোৱা নাই। কিন্তু যেতিয়াই কংগ্ৰেছ জিকে এআইডিএফৰ মানুহ ইয়াত থাকিব নোৱাৰে, ইয়াত কোনো দলৰ মানুহ থাকিব নোৱাৰে। কিন্তু বিজেপি চৰকাৰ হোৱাৰ পৰা সকলো শান্তিৰে আছে। বহুত দিন ধৰি বিজেপি কৰি আছে, মই মুছলিম ল'ৰা বিজেপি কৰিব নোৱাৰে। আজি কংগ্ৰেছৰ অভিযোগ আনিছে, সন্দেহ হৈছে আমচুৰ কংগ্ৰেছৰ লগত জড়িত আছে বুলি মই ভাবো। আমচুৰ এই অভিযোগ, আমচুৰ এই কথাটো উঠাই ল'ব লাগে। ইউডিএফ এটা ৰাজনৈতিক দল, বিজেপিৰ লগত মিল নাই। কিন্তু আমচুৰ সন্দেহ হৈছে কংগ্ৰেছৰ লগত মিল আছে, কংগ্ৰেছৰ লগত মিল আছে। ভাৰতবৰ্ষৰ সনাতনী সমাজ একগোট হৈ কোনো ক্ষমতা নাই ভাৰতবৰ্ষত বিজেপি গভৰ্ণমেণ্ট দেখুৱাই মিয়া মানুহখিনিয়ে কংগ্ৰেছৰ বিগত দিনত এইটো ৰক্ষা কবচ বুলি কৈ ভয় দেখুৱাই পইচা আদায় কৰিছে কংগ্ৰেছে। মানে কংগ্ৰেছে এইটো ক'ব বিচাৰে যে মিয়া মানুহখিনিয়ে বহিৰাগত বাংলাদেশী, কিন্তু প্ৰকৃতাৰ্থত মিয়া মানুহখিনি তেওঁলোকে স্বদেশী, তেওঁলোকে ইয়াৰ ভূমিপুত্ৰ আৰু মিয়াৰ মাজত কোনো অবৈধ যদি ভাৰতত তেওঁলোকক বহিব দিয়া, অলপ বহিব দিয়া, আপোনালোক বহক, কংগ্ৰেছখিনি বহক। মই আপোনালোকক প্ৰশ্ন সুধিবলগীয়া আছে, কংগ্ৰেছক প্ৰশ্ন সুধিবলগীয়া আছে। সব নিকল যায়গা, দেশ में जो है एक शहरासरी शासन चल रहा है। আপুনি এটা কথা কওক যে ইয়াত বিজেপিৰ পৰা কোৱা হৈছে যে যেতিয়া বিজেপিৰ আমোলত আহিছে কোনো এখন সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হোৱা নাই, কংগ্ৰেছৰ দিনত হৈছিলে, কি কয়? এইটো একদম বোৱাত মিছা কথা কৈছে। ক'ত মিছা হোৱা নাই, আমাৰ বিজেপিৰ আমাৰ উচ্ছেদ হৈছে, হৈ গৈছে আমাৰ নিৰীহ ঘৰৰ মেডিপাটা দোকান মানুহৰ ঘৰ বাৰী ভাঙি পেলাই জেচিবি লগাই পেলাই বুলডোজাৰ লগাই পেলাই ঘৰ বাৰী সব ভাঙি দিছে। তাৰ আমলত হৈছে কংগ্ৰেছৰ এইটো হৈছে ভিতৰত আৰু বিজেপিৰ পিছত আকৌ আমাৰ কংগ্ৰেছ চৰকাৰ আহিব।
তেওঁলোকক আজি গুৰুত্বহীন কৰি দিলে এতিয়া অনুভৱ হৈছে তেওঁলোকৰ আমি চৰকাৰ হ'ব ভাৰতবৰ্ষৰ ৰাইজে ইউডিএফৰ কাৰণে শিৱমণি বৰা জয়ী হৈছিলে পাছ কৰিব এইটো তাৰ এটা হাজাৰ প্ৰতিনিধি জয়ী হ'ব বুলি কম এইবাৰ জয়ী হৈ দেখাওক ইউডিএফৰ ভিতৰে আমাৰ মাইনৰিটি অঞ্চলত দেখা নাই ইউডিএফ জিন্দাবাদ জিন্দাবাদ কেইজনমান দালালেহে ইউডিএফ কৰি আছে বিজেপিৰ লগত মিলি পেলাই কেইজনমান ইউডিএফৰ দালালে এইবাৰ অসমৰ পৰা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আঁতৰ কৰাব লাগে পৰিৱেশ ঠাণ্ডা কৰি আমাৰ মাইনৰিটি সমষ্টি গৌৰৱ গগৈ হাই হাই গৌৰৱ গগৈ ইউডিএফৰ লগতহে কথা পাতিছে আপুনি বিজেপি মানুহ পোৱা নাই বিজেপি মানুহ নাই বিজেপি মানুহ আহিছে নাই ইউডিএফ আহিছে বিজেপি আহিছে বিজেপি বি টিম হৈ আহিছে আমাৰ ইয়াৰ সংখ্যালঘু ৰাইজে আমাৰ গৌৰৱ গগৈ আৰু আমি সহজ সৰল মানুহ আমি ইয়াত মুছলিম ৰাজনীতি কৰিব অহা নাই আমাৰ দক্ষ দুৰ্নীতি হোৱাৰ কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব আজি বিজেপিৰ যিসকল বন্ধুসকল ইয়াত আহিছে তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰিম যে আপোনালোকে যে ইমান জপিয়াই আছে অসমত আপোনালোকৰ চৰকাৰ চলি আছে সংখ্যালঘুসকলৰ কাৰণে আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে জানে নেকি ভাৰতবৰ্ষত গণতন্ত্ৰ ইতিহাসত পৰিণত হৈছে আজি চাওক বেছি দূৰলৈ যাব নালাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থলত ৰাহুল গান্ধীক আহিবলৈ তেওঁলোকে ভেটা দিলে পুলিচ লগাই পেলাই তেওঁলোকে বেৰিকেড লগাই পেলাই তেওঁলোকে ভেটা দিছে আৰু আজিৰ ঘটনা চাওক যেতিয়া ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত চলি আছিলে বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে আমাৰ এপিচিচিৰ সভাপতি ডাঙৰীয়াক দিন দুপৰত গুচিয়াই জখম কৰিছে কিন্তু এতিয়ালৈকে পুলিচে এই বিষয়ৰ ওপৰত কোনো আসামি কৰায়ত্ব কৰা নাই কোনো ব্যৱস্থা লোৱা নাই গতিকে বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে আমি গোটেই অসমবাসীৰ মাইনৰিটি মানুহবিলাকক আমি ক'ব বিচাৰিছো যে মই এজন মাইনৰিটি ল'ৰা মই কংগ্ৰেছ কৰি আছো মই কিয় নোৱাৰিব আজি ইউডিএফৰ কেইটা সিট পাই আছে কেনেকে চৰকাৰ গঠন কৰিব বিজেপিৰ কংগ্ৰেছৰ চৰকাৰ আহিব ইয়াত কোনো সন্দেহ নাই অসমৰ ৰাইজে চব বুজি পায় এইবাৰ অসমৰ ৰাইজে বিবেক আবেগ লগাই ভোট কৰিব সেইটো মই গোটেই আপোনালোকৰ চেনেলৰ জৰিয়তে যেতিয়া ইলেকশ্যন আহে তেতিয়া ইউডিএফ জিন্দা হয় আমাৰ সদায় মাইনৰিটি যে এডিএফৰ কোন আছে ইয়াত এডিএফৰ প্ৰতিনিধি কোন আছে আপোনালোক বিজেপিৰ বি টিম হৈ কাম কৰিছে বুলি কৈছে প্ৰত্যেকটো কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰায় এটাই অভিযোগ আপোনালোকৰ ওপৰত যে আপোনালোকে বিজেপিৰ বি টিম হিচাপত কাম কৰিছে এইটোতো অসমৰ আজি ইতিমধ্যে গম পায়ে গৈছে কোন বিজেপিৰ এ টিম কোন বিজেপিৰ এ টিম এইটো অসমৰ ৰাইজে গম পাইছে ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ ইহঁতে কংগ্ৰেছ দলে হাতত লৈ পেলাই আৰু জাকে জাকে কংগ্ৰেছী নেতাবিলাক বিজেপিলৈ পদাৰ্পণ কৰি আছে গৈ আছে এইটোতো অসমৰ ৰাইজে দেখি আছে গতিকে কংগ্ৰেছ বিজেপিৰ এ টিম এইটো কথা আপোনালোকে নিশ্চিত এইটো প্ৰকৃততে বিজেপিৰ নেতাসকল কোন সেই যোৱাকালি
এইটো কথা আপোনালোকে নিশ্চিত থাকক খুব কম সময়ৰ ভিতৰত কংগ্ৰেছ চাফা হৈ যাব কংগ্ৰেছ চাফা অভিযান আৰম্ভ হৈছে ইতিমধ্যে আৰু নগাঁও লোকসভাত মিয়া ভোটত মিয়া এমপি হ'ব এইবাৰ এইটো 100% নিশ্চিত কংগ্ৰেছ হ'ল এজিপিৰ এ টিম হত্যাকাণ্ড নেলি হত্যাকাণ্ড বস্তাবিলাক কাটি লৈছিল কংগ্ৰেছ দিছে বিজেপিয়ে কিবা এটা ক'ব আপুনি যিখিনি জেগাত অনুষ্ঠানটো পাতিছে এই অনুষ্ঠানটোৰ চাৰিওকাষৰ মানুহখিনি মুছলিম মাইনৰিটি অধিকৃত এৰিয়া এই মানুহখিনি সোধক বিজেপি চৰকাৰ দিনত শান্তি নাছিলে কংগ্ৰেছ চৰকাৰ দিনত শান্তি নাছিলে বিজেপিও নালাগে আমাৰ ৰায়ন ভাই লাগে ভোট বেংক হিচাপে হেৰি কৰিছে অপ্ৰিয় হ'লেও সত্য কথা কংগ্ৰেছে দিনত যিমান সংখ্যালঘুৰ ওপৰত নিহত যজ্ঞ আৰম্ভ কৰিছিলে বিজেপিৰ দিনত সেই অনুপাতে হোৱা নাই সেই গতিকে আমি বিজেপিক সমৰ্থন চলি আছে বৰ্তমান সময়ত যে পদ্ধতি চলি আছে যিখিনি ভাল ভাল প্ৰয়াস বৰ্তমান একো নাই সব কংগ্ৰেছী বিলাকে এইবাৰ বিজেপিৰ মিছন ৰিচ ফৰ 400 প্লাছ সম্পূৰ্ণ হ'ব কংগ্ৰেছৰ ধূলিস্তাত প্ৰমাণ হৈছে ধূলিস্তাত নাইকিয়া হৈছে এইটোৱে সিটো কাম কৰি আছে আৰু বিজেপি মই কাম কৰি আছে বিজেপি আৰু ইউডিএফে কাম কৰি আছে এয়া কংগ্ৰেছে বিজেপিত পঠাইছে বিজেপি আৰু ইমান চিঞৰ বাখৰ কৰি লাভ নাই একেলগে ইমান চিঞৰ বাখৰ কৰি আৰু ভোট বেংক হয় নাথাকো মিয়া মানুহে সিদ্ধান্তত উপনীত হৈছে নগাঁৱৰ পৰা মিয়া আঙত বনাব মানুহে বুজি পাই গৈছে মানুহে বুজি পাইছে মানুহে এটা কথা বুজি পাইছে ইউডিএফে ভোট দিয়া মানে বিজেপি ভোট দিয়া ইউডিএফে ভোট দিয়া মানে বিজেপি ভোট দিয়া ইউডিএফে ভোট দিয়া মানে বিজেপি ভোট দিয়া এইটো আমাৰ মুছলিম মানুহে পৰা বুজি পাইছে অসমৰ মুছলমানে বুজি পাইছে ভাৰতবৰ্ষৰ মুছলমানে বুজি পাইছে বিজেপি বলালি বিজেপি বদলাই না আজি পৰা সব বুজি পাইছে এতিয়া মানুহ মূৰ্খ নাই এতিয়া শিক্ষিত কংগ্ৰেছৰ গাদ্দাৰ দল এইটো একেবাৰে গাদ্দাৰ আমাৰ গুৰুজনৰ কিমান উন্নয়ন হৈছিলে কিমান উন্নয়ন হৈছে কিমান উন্নয়ন হৈছে কাৰ দিনত হৈছে আমাৰ বিজেপিৰ দিনত হৈছে আমাৰ বিজেপিৰ আঁচনি কিমান আঁচনি ক'ব পাৰিব আজিলৈকে গৌৰৱ গগৈ কংগ্ৰেছৰ 15টা বছৰত কংগ্ৰেছৰ কোনো বাৰ্তা দেখা নাই গৌৰৱ গগৈ দেখা নাই এতিয়া আমাৰ কিমান ৰাস্তা ঘাটে কিমান উন্নয়ন হৈছে মানুহখিনিয়ে এটাই বস্তু বুজাব বিচাৰিছে যে মাইনৰিটিখিনিয়ে তেওঁলোকৰ পৈতৃক সম্পত্তি মাইনৰিটিয়ে কংগ্ৰেছকে ভোট দিব আজি মাইনৰিটিয়ে গম পাই গ'ল মাইনৰিটি মানুহখিনি শিক্ষিত হ'ল মাইনৰিটি মানুহখিনি আজি উন্নতি দেশত ভোট দিয়ে মাইনৰিটি মানুহখিনি কংগ্ৰেছৰ পক্ষে ভোট হৈ থকা নাই এতিয়াও প্ৰতিটো আঁচনি সকলোকে সমানকে দিছে আমাৰ যোজনা আগতে ঘৰ পাইছিলে 80,000 টকা তেওঁলোকে ঘোষ দিছিলে অৰাজনৈতিক দল আছে সকলোৰে এটা আৱেগ আছে যে বটদ্ৰৱাৰ উন্নয়ন হ'ব লাগে বটদ্ৰৱাত শান্তি স্থাপন হ'ব লাগে বটদ্ৰৱাৰবাসীৰ সৰ্বপ্ৰকাৰে উন্নতি হ'ব লাগে এওঁলোকৰ এই কামনা আৰু মই কুমাৰজিৎ শৰ্মা এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব NB নিউজ শুভৰাত্ৰি।